নমস্কাৰ আছামিজ টেকনিক্যাল জ্ঞান চেনেলটোলৈ আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কেনেদৰে আপোনালোকে নিজৰ মোবাইলতে জমানবন্দী কপি অৰ্থাৎ যিটো চিটাবহী কপি কেনেদৰে আপোনালোকে মোবাইলতে ডাউনলোড কৰিব পাৰিব, কেনেদৰে চাৰ্চ কৰিব, কেনেদৰে চেক কৰিব, সম্পূৰ্ণ মই এই ভিডিঅ'টোত দেখাব চেষ্টা কৰিম। খুব কম সময়ৰ ভিতৰত অৰ্থাৎ 2 মিনিটতে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ নিজৰ পট্টাখন আপোনাৰ নিজৰ নামত উঠি আছে নে নাই। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। A to Z আপোনালোকক দেখাব চেষ্টা কৰিম। মোৰ নিজৰ মোবাইলৰ স্ক্ৰীনত চাব, এই কাষত দেখিছে আপোনালোকে মোৰ নিজৰ স্ক্ৰীনটো ওলাই আছে। প্ৰথম আপোনালোকে নিজৰ মোবাইলত গৈ কম ব্ৰাউজাৰত যাব। কম ব্ৰাউজাৰত গৈ আপোনালোকে তাত চাৰ্চ কৰিব লেণ্ড ৰেকৰ্ড ৰেভিনিউ আছাম বুলি। তাতে গৈ আপোনালোকে দেখিবই ফাৰ্ষ্ট অপশ্যনটো ওলাব ধৰিত্ৰী ছাৰ্ভিচ ফৰ চিটিজেন বুলি। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব যে আপোনালোকৰ ডিষ্ট্ৰিক্ট, চাৰ্কুল অফিচ আৰু ভিলেজ, আপোনালোকৰ গাঁও কি হয়, চক্ৰ বিষয়া কাৰ্যালয় আৰু জিলা। তাত আপোনালোকে চিলেক্ট কৰিব। জিলাখন ফাৰ্ষ্ট চিলেক্ট কৰি ল'ব আপোনালোকৰ। ডিব্ৰুগড় জিলা মই চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ লগে লগে মোৰ চাৰ্কুল অফিচ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যিমানকেইটা চাৰ্কুল অফিচ আছে গোটেইকেইটা আহি গৈছে। তাৰপিছত নাহৰকটীয়া চাৰ্কুলৰ আণ্ডাৰত যিমানখিনি গাঁও আছে গোটেই গাঁওখিনি আহি গৈছে। যদি আপোনালোকে নিজৰ গাঁও আৰু চাৰ্কুল অফিচ ভালদৰে চিলেক্ট কৰে নিশ্চয় ওলাব। তাৰপিছত আপোনালোকৰ যদি ডাক নাম্বাৰ, পটা নাম্বাৰ জানে তেন্তে ডাক নম্বৰ, পটা নম্বৰ চাৰ্চ কৰিব পাৰে। যদি আপোনালোকে ডাক নম্বৰ, পটা নম্বৰ নাজানে তেন্তে যদি আপোনাৰ নামটো দি চাৰ্চ কৰে তেন্তে নামটো দিও যদি আপোনালোকৰ জমাবন্দী কপিত নাম আছে তেন্তে নিশ্চয় আহিব। চাওক মই এয়া কেপচাৰ কোডটো দি লৈছোঁ। ফাৰ্ষ্ট কেপচাৰ কোড দিয়াৰ পিছত মই পট্টাদাৰ নামটো দি পিনে মই চাৰ্চ কৰি চাম। যিকোনো এটা নাম মই চাৰ্চ কৰিম। মই প্ৰথমতে গড়টোকে চাৰ্চ কৰি চাইছোঁ। গড়ৰ নামত যিমান মানুহ আছে গোটেইখিনি A to Z মানুহখিনি গোটেই লিষ্টটো আহি যাব। মই প্ৰথম নামটো যিটো চিত্ৰ গগৈ ওলাইছে তেখেতৰ জমানবন্দী কপিটোৱে আপোনালোকক দেখাব চেষ্টা কৰিম। তাত এই চাৰ্চ অপশ্যনটো যিটো দেখিছে মাজত সেইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত তেখেতৰ যিমানখিনি জমাবন্দী কপি আছে গোটেইখিনি A to Z আহি গৈছে। যিকোনো এখনত ক্লিক কৰি আপোনালোকে ক্লিক কৰি দিব। মই এখনত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ওলাই গ'ল। আপোনালোকে তেনেদৰে চাৰ্চ কৰিব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব। এখন চাৰ্টিফাইড জমাবন্দী কপি অফিচিয়েলি দিয়ে, সেইখন যদি আপোনালোকৰ প্ৰয়োজন হৈছে তেন্তে কমেণ্ট কৰিব। মই নিশ্চয় আপোনালোকক জনাব চেষ্টা কৰিম। আজিলৈ ইমানেই। বাই।